নমস্কাৰ বিশেষবাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও ৩ নং গেট শাখা সমিতিৰ উদ্যোগত আৰু ৩ নং গেট যুৱ সমিতিৰ সহযোগত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন নিউজৰ এক বিশেষ প্ৰতিবেদন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও ৩ নং গোট শাখা সমিতিৰ উদ্যোগত আৰু ৩ নং গোট যুৱ সমিতিৰ সহযোগত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰি লওক আমি ইয়াত আজি অনুষ্ঠানভাগ ইয়াকে উদ্দেশ্য ৰাখি আজি আমি আয়োজন কৰিছিলোঁ। উল্লেখযোগ্য যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৩ নং গোট শাখা আৰু ৩ নং গোট যুৱ সমিতিয়ে ৩ নং মাদ্ৰাছাত ২০২৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও শাখাৰ সহযোগত আৰু ৩ নম্বৰ গেট যুৱ কমিটিৰ সহযোগত আজি আমি কৃতি ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছোঁ। প্ৰায় ৩০ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰী আজি এই অনুষ্ঠানত উপস্থিত আছে। ৩ নম্বৰ গেট যুৱ কমিটিয়ে আজি বহু বছৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱা আৰু তেওঁলোকৰ ভৱিষ্যতক এক উজ্জ্বল গতি দিয়াৰ উদ্দেশ্যৰে আমি এই অনুষ্ঠান আয়োজন কৰি আহিছোঁ। এইবাৰ নতুনকৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উদ্যোগ লৈছে আৰু ৩ নম্বৰ গেট যুৱ কমিটিয়ে সহযোগ কৰিছে। এই অনুষ্ঠানত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো আছে আৰু ৩ নম্বৰ গেট যুৱ কমিটিয়ে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত এনেকুৱা অনুষ্ঠান আমি কৰি যাম আৰু ইয়াৰ লগতে সমাজৰ বিভিন্ন কাম আমি কৰি যোৱাৰ আশাৰে এই অনুষ্ঠান আমি আজি কৰিছোঁ। উল্লেখযোগ্য যে আশ্ৰাফুদ্দিন আহমেদে সভাপতিত্ব কৰা সভাৰ আগধৰে সমাজকৰ্মী জিয়াউদ্দিন আহমেদে সভাত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সভাত উপস্থিত থাকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁৱৰ আহ্বায়ক ক্ৰমে ৰিণ্টু দত্ত, মৃণাল হাজৰিকা, উত্তম দত্ত, গীত বৰুৱা, পংকজ প্ৰতিম দত্ত, ৩ নং গোট শাখাৰ সভাপতি সুমন বৰা, সম্পাদক বেটা আলী, উপদেষ্টা খালিদুল ইছলাম আৰু ৩ নং গোট যুৱ সমিতিৰ সভাপতি জিয়াউদ্দিন আহমেদ, সম্পাদক শামছুল ইছলাম, সমাজকৰ্মী ৰেজিম আলী, নুৰুল ইছলাম, ইয়াজুল ৰহমানকে ধৰি সদস্যসকল। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিৰ অন্তৰ্গত ৩ নং গোট শাখা সমিতি আৰু ৩ নং গেটৰ যুৱ সমিতিৰ সহযোগত আজি কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে দেৰগাঁও ৩ নং গেট মাদ্ৰাছাতে। গতিকে আজি এই ছাত্ৰ-ছাত্ৰীসকলক ৩ নং গেট শাখা সমিতিয়ে যি সম্বৰ্ধনা অনুষ্ঠান ল'লে তাৰ বাবে আমি ৩ নং গেট শাখা সমিতিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হৈছে। আজি এই অনুষ্ঠানটোত দেৰগাঁও বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দেৰগাঁও আঞ্চলিকৰ সমূহ আহ্বায়ক মণ্ডলী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো উপস্থিত আছিল। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত তেখেতসকললৈকো পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দেৰগাঁও অন্তৰ্গত ৩ নম্বৰ গেট শাখা সমিতিৰ উদ্যোগত ৩ নম্বৰ গেট যুৱ সমিতিৰ উদ্যোগত আজি হাই ছেকেণ্ডেৰী মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান জ্ঞাপন কৰা হয়। বিশেষভাৱে ইয়াত ৩০জন ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান গ্ৰহণ কৰা হয় আৰু আজি ইয়াত উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰীক মই দেৰগাঁও আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।